ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আৰু আজিৰ পৰাই যেহেতু ৰেচন সংগ্ৰহ কৰিব পাৰিব 3 মাহৰ ৰেচন একেলগে সংগ্ৰহ কৰিব পাৰিব প্ৰতিজন হিতাধিকাৰী এইবাৰ 105 কেজিকৈ চাউল লাভ কৰিবৰ বাবে সাজু হওক যদিহে 3 মাহৰ ৰেচন আপোনাক একেলগে নিদিয়ে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব ইতিমধ্যে অভিযোগ নম্বৰ মুকলি কৰি দিয়া হৈছে যদিহে ৰেচন দিয়াত আপোনাক খেলিমেলি কৰিছে 105 কেজি যদি আপোনাক চাউল দিয়া নাই তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব ইতিমধ্যে ফোন নম্বৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এই মুহূৰ্তলৈ সবিশেষ তথ্য কোড আপুনি অভিযোগ দিব পাৰিব আৰু কি নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব এইবাৰ আজিৰ পৰা সংগ্ৰহ কৰক আপোনাৰ ৰেচন এইবাৰ আপুনি এবাৰ ফিংগাৰপ্ৰিন্ট দিলে নহব তিনিবাৰকৈ আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব মনত ৰাখিব এইবাৰ 3 মাহৰ চাউল আপুনি একেলগে পাব অৰ্থাৎ আজিৰ পৰাই আপুনি চাউল সংগ্ৰহ কৰিবলৈ পাৰিব 3 মাহৰ ৰেচন যদি আপোনাক দিয়াত খেলিমেলি কৰিছে ৰেচনৰ দোকানীয়ে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব আপুনি এটা অভিযোগ দিলে বিপদত পৰিব ৰেচনৰ দোকানী ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1967 আপুনি একে নোট কৰি ৰাখক আমটো নম্বৰ হৈছে 1800345361 দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে জনতাৰ বাবে 1 জুনৰ পৰা 20 জুনলৈ আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচন গতিকে আজিৰ পৰাই আপুনি সাজু হওক ৰেচন সংগ্ৰহ কৰিবৰ বাবে অন্তোদয় অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰামকৈ চাউল লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে কোন পৰিয়ালত কিমান সদস্য আছে সেই অনুযায়ী আপুনি লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু ৰেচন সংগ্ৰহ কৰাত আপোনাক অসুবিধা কৰিলে খেলিমেলি সৃষ্টি কৰিলে আপুনি অভিযোগ কৰিব পাৰিব যদিহে আপোনাৰ ঘৰত দুজন সদস্য আছে তেন্তে আপুনি 30 কেজি চাউল লাভ কৰিবৰ বাবে সাজু হওক যদিহে আপোনাৰ ঘৰত 3জন সদস্য আছে তেন্তে আপুনি 45 কেজি চাউল সংগ্ৰহ কৰিবৰ বাবে সাজু হওক আজিৰ পৰাই আপুনি যেহেতু চাউল লাভ কৰিব পাৰিব সংগ্ৰহ কৰিব পাৰিব 4জন সদস্য থকা ঘৰত 60 কেজিকৈ চাউল লাভ কৰিবৰ বাবে সাজু হওক যদিহে 5জন সদস্য আছে তেন্তে 75 কেজি চাউল লাভ কৰিবৰ বাবে আপুনি সাজু হওক প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 6জন যদি আপোনাৰ ঘৰত সদস্য আছে তেন্তে 90 কেজি চাউল সংগ্ৰহ কৰিবৰ বাবে আপুনি সাজু হওক মনত ৰাখিব 3 মাহৰ চাউল কিন্তু আপুনি এই মাহতে লাভ কৰিব জুন জুলাই আগষ্ট মাহৰ ৰেচনৰ সামগ্ৰী অৰ্থাৎ চাউল আপুনি জুন মাহতে লাভ কৰিব অৰ্থাৎ এই মাহতে 1 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব 1 পৰা 20 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী আপুনি সংগ্ৰহ কৰিবলৈ সাজু হওক আজিৰ পৰাই যেহেতু অন্ন সেৱা সপ্তাহ আৰম্ভ হৈছে আজিৰ পৰাই আপুনি সংগ্ৰহ কৰিব লাগিব যদিহে আপুনি ৰেচন সংগ্ৰহ কৰাৰ সময়ত অসুবিধাত পৰিছে আপোনাক যদি 3 মাহৰ চাউল একেলগে দিয়া নাই ধৰক আপুনি যেহেতু 105 কেজি চাউল এবাৰ লাভ কৰিব এটা মাহতে যদিহে আপোনাক 105 কেজি চাউল দিয়া নাই তেন্তে আপুনি অভিযোগ কৰিব পাৰিব ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যদিহে 105 কিলোগ্ৰাম আপোনাক চাউল দিয়া নাই যেহেতু অন্তোদয় অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰামকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে গতিকে আপোনাক যদি ৰেচনৰ সামগ্ৰী দিয়াত অসুবিধা কৰিছে বা 105 কেজিৰ ঠাইত আপোনাক 104 কেজি দিছে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে নম্বৰ দুটা আপুনি এতিয়া নোট কৰি ৰাখক অথবা নিউজটো শ্বেয়াৰ কৰি ৰাখক যাতে আপুনি বিপদত যদি পৰে তেন্তে তৎক্ষণাত আপুনি অভিযোগ কৰিব পাৰে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1967 আৰু আনটো নম্বৰ হৈছে 1800345361 এই দুয়োটা নম্বৰতে আপুনি অভিযোগ কৰিব পাৰিব আৰু এইবাৰ নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰিবৰ বাবে সাজু হওক পূৰ্বতে যেহেতু আপুনি যেতিয়া ৰেচন সংগ্ৰহ কৰিবলৈ গৈছিল তেতিয়া আপুনি এবাৰে ফিংগাৰপ্ৰিন্ট দিছিল কিন্তু এইবাৰ আপুনি এবাৰ ফিংগাৰপ্ৰিন্ট দিলে নহব তিনিবাৰকৈ আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব গতিকে চাউল যেতিয়া আপুনি সংগ্ৰহ কৰিবলৈ যাব সেই সময়ত আপুনি ফিংগাৰপ্ৰিন্ট দিবলৈ একেবাৰে নাপাহৰিব আৰু এবাৰ ফিংগাৰপ্ৰিন্ট দিলে নহব আপুনি তিনিবাৰকৈ এবাৰ ফিংগাৰপ্ৰিন্ট দিব লাগিব তিনিবাৰকৈ ফিংগাৰপ্ৰিন্ট দিলেহে আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব আৰু যেতিয়া আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাব সেই সময়ত আপুনি ৰেচন কাৰ্ডখন লগত নিবলৈ নাপাহৰিব লগত আপুনি ৰেচন কাৰ্ড দিয়ক ফিংগাৰপ্ৰিন্ট দিয়ক আৰু EPOS মেচিনৰ দ্বাৰা যিখন ৰচিদ ওলায় সেই ৰচিদখন আপুনি সংগ্ৰহ কৰিবলৈ নাপাহৰিব নিয়ম যদি আপুনি ভংগ কৰে তেন্তে কিন্তু বিপদত পৰিব আৰু যদি ৰেচনৰ দোকানীও নিয়ম ভংগ কৰে তেন্তে ৰেচনৰ দোকানীজনো বিপদত পৰিব প্ৰতিজন হিতাধিকাৰীয়ে 105 কেজিকৈ চাউল সংগ্ৰহ কৰিবৰ বাবে সাজু হওক যদিহে আপোনাক 105 কেজি চাউল দিয়া নাই চাউল কমকৈ দিছে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব আপুনি অভিযোগ কৰিলে বিপদত পৰিব ৰেচনৰ দোকানী এই মুহূৰ্তত মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছে প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপনচিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায়
5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15